মইতো সদায় কওঁ তেওঁ কোনদিনা কি কথা কয়, এদিন মিত্ৰতাৰ কথা ক'ব, এদিন কিবা বেলেগ কথা ক'ব। আজি মানে অখিল গগৈ ডাঙৰীয়া ABCDEF মানে ভাৰ্জন আছে। আমাৰ কথাখিনি অটল, আমাৰ কথাখিনি স্পষ্ট। আজি আমি অখিল গগৈ ভাৰ্জন 3.0 বা 4.0 চাই আছো। কাইলৈ কোনটো চাওঁ, কাইলৈ আকৌ তেওঁ আগৰ স্থিতিত নাহে, পৰহি কোন স্থিতিলৈ যায় কোনো ক'ব নোৱাৰে। আমি বাৰম্বাৰ কৈছোঁ মিডিয়াৰ সন্মুখত নহয়, কিবা যদি বুজিব লাগে, যদি ৰাহুল গান্ধীৰ কথা তেওঁ বুজি পোৱা নাই, আমাক ফোন কৰিলে সুধিলে হ'ল, চব মই ভাবোঁ তেওঁ মনৰ চিন্তাটো আঁতৰত থাকিব। অখিল গগৈ সন্দৰ্ভত এইদৰে কালি মন্তব্য কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ এই মন্তব্যৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে অখিল গগৈ। কংগ্ৰেছে কেৱল নিজৰ কথাহে চিন্তা কৰে। অখিলে সকীয়াই দিলে গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া। কংগ্ৰেছ দলে কেৱল আৰু কেৱল নিজৰ দলৰ কথা চাই থাকে, অকল নিজৰ দলৰ দলীয় স্বাৰ্থৰ কথা চাই থাকে। এই এলায়েন্সটোক যি ধৰণে মাৰ দিব খুজিছে আৰু এলায়েন্সৰ পাৰ্টনাৰবিলাকক যি ধৰণে তাচ্ছিল্য কৰি আছে, বিশেষভাৱে গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই, ইয়াৰ ফলাফল নিশ্চয় ভাল নহ'ব। আৰু যিদিনা ধৈৰ্যচ্যুতি ঘটিব আৰু যিদিনা আমাৰ দলে সিদ্ধান্ত ল'ব, তাৰ পাছত কিন্তু আমি বেক কৰিব নোৱাৰিম। অখিলৰ মতে গৌৰৱ গগৈৰ বডি লেংগুৱেজ ভাল নহয়। অখিলে ফোন কৰিলে গৌৰৱ গগৈয়ে ফোন ৰিচিভ নকৰে। অখিলে কৈছে হিতে বিপৰীত হ'ব। কিন্তু মিত্ৰতাৰ পক্ষত থকা মানুহৰ বিৰুদ্ধে গৌৰৱ গগৈ যেনেকুৱা ধৰণৰ বক্তব্য ৰাখি আছে, তেখেতৰ যিটো বডি লেংগুৱেজ, বুদ্ধিজীৱীৰ অভিৱৰ্তনতে হওক বা আমি সাক্ষাৎ কৰোঁতেই হওক, আৰু তেখেতে যি ধৰণে কৈ আছে যে আমি ফোন কৰি তেওঁক ক'ব লাগে, তেওঁ কি ফোন কৰিব নোৱাৰে নেকি? আমি ফোন কৰিলে তেওঁ কিয় ফোনটো নধৰে? মই এবাৰ ফোন কৰিছিলোঁ, আপোনালোকে সকলোৱে জানে, পঞ্চায়ত ইলেকশ্যনৰ সময়ত তেওঁ ধৰা নাই। আৰু যিজন মানুহে ফোন নধৰে তেওঁলৈ কোনে কোনে বাৰে বাৰে ফোন কৰি থাকিব? এইটো হিতে বিপৰীত হৈ যাব, আৰু যেতিয়াই বিপৰীত হৈ যাব তেতিয়া কিন্তু আৰু ঘূৰি অহাৰ কোনো ব্যৱস্থা নাথাকে। সদায় গালি আৰু তাচ্ছিল্য পাইছে অখিল গগৈয়ে। গৌৰৱক অসমৰ মুখ্যমন্ত্ৰী পাতিবলৈ মিত্ৰতা বিচৰা নাই। এনেকৈ ধৈৰ্য হেৰাই যাব অখিল গগৈৰ। সদায় গালি পাইছোঁ, সদায় তাচ্ছিল্য পাইছোঁ, আৰু এইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক স্পষ্ট ৰূপত জনাই দিব খুজিছোঁ যে এইটো গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে বা অখিল গগৈক মন্ত্ৰী পাতিবৰ কাৰণে আমি এলায়েন্স এইটো বিচৰা নাই। যি ধৰণৰ অপমানজনিত বক্তব্য প্ৰদান কৰি আছে, ধৈৰ্যৰ পৰীক্ষা তেখেতে লৈ আছে। কোনোবা দিন ধৈৰ্য শ্ৰুতি ঘটিব আৰু তাৰ পাছত আৰু কেতিয়াও এলায়েন্স নহ'ব। লুৰিণজ্যোতি গগৈ, অখিল গগৈয়ে বিৰোধী ঐক্য বিচাৰিছে, কিন্তু গৌৰৱ গগৈয়ে একো নকয়। আমি যেতিয়া লুৰিণজ্যোতি গগৈয়ে ভাষণ দিলে, অখিল গগৈ যেতিয়া ভাষণ দিলে, আমি সকলোৱে ক'লোঁ যে আমি ঐক্যবদ্ধ হ'বলৈ প্ৰস্তুত হৈ ৰৈ আছোঁ। আৰু সকলোৱে আশা প্ৰকাশ কৰি আছিলে যে কংগ্ৰেছ দলেও সেইদিনা ঐক্যবদ্ধ হোৱাৰ কথাটো মুকলিকৈ ক'ব, নক'লে। গৌৰৱ গগৈ ভাষণ দিলে, এটা পলিটিকেল ভাষণ দিলে, এটা ডিপ্ল'মেটিক ভাষণ দিলে, কিন্তু বিৰোধী ঐক্যমঞ্চ হ'ব বুলি তেওঁলোকে নক'লে। বৰং এটাই বাক্য ক'লে যে কংগ্ৰেছে অকলে নিৰ্বাচন নেখেলে, তাৰ বাহিৰে বেলেগ একো কথা নক'লে। গৌৰৱ গগৈয়ে কিয় অখিল গগৈক তাচ্ছিল্য কৰে, শুনক অখিল গগৈৰ মুখেৰে। আৰু সংবাদ মাধ্যমে যেতিয়াই তেখেতক সোধে, তেতিয়াই মোৰ বিৰুদ্ধে এটা ইনচাল্টিং, এটা তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰে, যাতে মই এগ্ৰিভড হৈ, যাতে মই খং কৰি তেওঁৰ বিৰুদ্ধে কথা কওঁ। কিন্তু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত কংগ্ৰেছ দলৰ বিৰুদ্ধে মই এটাও বাক্য কোৱা নাই। গৌৰৱ গগৈয়ে উচতনি দিছে অখিল গগৈক। গৌৰৱৰ বাহিৰে কংগ্ৰেছৰ সকলোৱে একেলগ হ'ব বিচাৰিছে। ব্যক্তিগত মন্তব্য প্ৰকাশ কৰি মোক এতিয়ালৈকে কেইবাবাৰো ব্যক্তিগত আক্ৰমণ কৰিছে। তেখেত সভাপতি হোৱাৰ পাছত মই এটা বাক্য ব্যক্তিগত আক্ৰমণ তেখেতক কৰা নাই। দুৰ্ভাগ্যজনকভাৱে গৌৰৱ গগৈ আমাক উচতনি দি আছে। মই জানো যে গৌৰৱ গগৈ বাহিৰে প্ৰায় আটাইবিলাক মানুহে এই সময়ত বিৰোধী ঐক্যমঞ্চৰ কাৰণে কংগ্ৰেছ দলৰ আটাইবিলাক নেতৃত্ব ঐক্যবদ্ধ যে বিৰোধী ঐক্যমঞ্চ লাগে। কিন্তু কিবা এটা ৰহস্যজনক কাৰণত গৌৰৱ গগৈ ডাঙৰীয়াই এই বিৰোধী ঐক্যমঞ্চটোৰ ক্ষেত্ৰত পিছুৱাই পিছুৱাই গৈ আছে। গৌৰৱ গগৈয়ে একো কথা স্পষ্টকৈ নকয়,
কেৱল কয় ছেপ্টেম্বৰত কথা পাতিম। আমি দেখিছোঁ যে যিদিনাৰ পৰা গৌৰৱ গগৈ সভাপতি হ'ল সেই দিনটোৰ পৰা একদিনৰ কাৰণেও তেওঁ বিৰোধী ঐক্য মঞ্চৰ পক্ষত মুকলিকৈ বা খোলাখুলিকৈ এটাও বক্তব্য প্ৰকাশ কৰা নাই। মই নিজে তেখেতক যেতিয়া সাক্ষাৎ কৰিছিলোঁ, তেখেতক লগ পাইছিলোঁ, বহু সময় লগ পাইছিলোঁ, তেতিয়া মই বাৰম্বাৰ কৈছিলোঁ যে বিৰোধী ঐক্য মঞ্চটো হ'ব লাগে, কিন্তু স্পষ্টত এটাও বাক্য তেখেতে নকয়। তেখেতে কেৱল কয় যে ছেপ্টেম্বৰ মাহত আমি কথা পাতিম, না পজিটিভ না নিগেটিভ, একো কথা নকয়। অখিল গগৈৰ মতে গৌৰৱ গগৈ অকৃতজ্ঞ। কংগ্ৰেছে যিমান কষ্ট কৰিছিলে তাতকৈ বহু বেছি আমি ৰাইজৰ দলে গৌৰৱ গগৈৰ কাৰণে কৰিছিলোঁ। সকলো ধৰণৰ কষ্ট আমি কৰিছিলোঁ, সকলো ধৰণৰ ত্যাগ স্বীকাৰ আমি কৰিছিলোঁ। মিনিমাম যিজন মানুহৰ কাৰণে আমি ইমান কষ্ট কৰিছিলোঁ সেই মানুহজনে মিনিমাম কৃতজ্ঞতাৰ খাতিৰত হ'লেও আচলতে যিকোনো বক্তব্য প্ৰকাশ কৰিব নাপায়। একবাৰৰ কাৰণে গৌৰৱ গগৈয়ে আমাক এতিয়ালৈকে নক'লে যে আপোনালোকক ধন্যবাদ। ৰাইজৰ দলক ছাৰ ক'লেনে? একবাৰৰ কাৰণে ক'লেনে বাৰু? একবাৰৰ কাৰণে নক'লে। আৰু মই তেখেতক প্ৰস্তাৱ এটা দিছিলোঁ যে আমাৰ দলৰ কৰ্মীবিলাকৰ লগত আপুনি এবাৰ বহি দিয়ক, কাৰণ বহুত কষ্ট কৰিলে মানুহখিনিয়ে ইলেকশ্যনৰ সময়ত আপোনাৰ কাৰণে, তোমাৰ কাৰণে বহুত কষ্ট কৰিলে, গৌৰৱ এবাৰ বহি দিয়া, এনেকৈ ক'লোঁ। তেওঁ টাইমটো নিদিলে মোক কোনোদিন। তেনেকৈ বিৰোধী ঐক্য মঞ্চ নহয় নহয়। আমি বিৰোধী ঐক্য মঞ্চ এটা মানে তেখেতক ৰজা পাতিবৰ কাৰণে লাগি থাকিম, আৰু তেখেতে আমাৰ মানুহবিলাকক মাত এষাৰো নিদিব, আৰু মাজে মাজে আকৌ আমাৰ দলৰ সভাপতিজনক তাচ্ছিল্যও কৰি থাকিব। এইটোতো কেতিয়াও হ'ব নোৱাৰে ন। শিৱসাগৰৰ পৰা কেমেৰা পাৰ্চন অমৃত আৰু মোহনৰ সৈতে ভাস্কৰ জ্যোতি দাসৰ ৰিপৰ্ট DY365।